নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে আখ্যা দিছে। অসমখনক তেখেতে আগুৱাই লৈ যাবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ধৰণে বহু কাৰ্যপন্থা হাতত লৈ আহিছে আৰু আজি আমাৰ অসমীয়া জাতীয় জীৱনৰ বহুকেইটা সম্পদক GI টেগ প্ৰদানৰ জৰিয়তে আমাৰ মৰ্যাদা বৃদ্ধি কৰিলে। আমাৰ জাপিয়ে হওক, আমাৰ কাঁহ শিল্পই হওক, আমাৰ অতি চেনেহৰ ঢোলটোৱে হওক, পানী মেটেকাই হওক, সকলোবিলাক আজি GI টেগ প্ৰদানৰ জৰিয়তে আমাৰ জাতীয় চিন্তা চেতনাক যে তেখেতে সন্মান জনাইছে সেই কথা প্ৰমাণ হৈছে। আৰু মই ভাবোঁ আমাৰ এই যিসমূহ থলুৱা সম্পদ আছে এই সম্পদসমূহে GI টেগ লাভ কৰাৰ পিছত ইয়াৰ লগত জড়িত যিসকল শিল্পী আছে এই শিল্পীসকল উৎসাহিত হ'ব আৰু অৰ্থনৈতিকভাৱে আগন্তুক দিনত স্বাভিমানেৰে এই শিল্পবিধক আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে প্ৰেৰণা পাব। ইতিমধ্যে এই বিষয়টো লৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত ৰাতিপুৱা বাৰ্তালাপত মিলিত হৈছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী ৰবি কুটা ডাঙৰীয়াক নিৰ্দেশ প্ৰদান কৰিছে আৰু ৰবি কুটা ডাঙৰীয়াই ইতিমধ্যে ভাৰত চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে যাতে এই ক্ষেত্ৰত যি মন্ত্ৰালয়ে যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত পুনৰীক্ষণ কৰিব লাগে। আৰু অহা কাইলৈ মই ইতিমধ্যে আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ছেক্ৰেটাৰী ডক্টৰ লক্ষ্মণ এছক গুৱাহাটীৰ পৰা মাতি পঠাইছোঁ আৰু অহা কাইলৈ 9 বজাত ডিব্ৰুগড়ত আমাৰ যিসকল বটলিফ ফেক্টৰী আৰু ক্ষুদ্ৰ চাহ খেতিয়ক তেখেতসকলৰ লগত এখন আমি বৈঠকত মিলিত হ'ম। কোনো চিন্তা কৰিবলগীয়া নাই, ৰাইজ কোনো কাৰণত চাহপাতক লৈ চিন্তা কৰিবলগীয়া নাই। আমাৰ এইটো যিটো ইণ্ডাষ্ট্ৰি এই ইণ্ডাষ্ট্ৰি আমি শক্তিশালীভাৱে আগুৱাই লৈ যাবৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই লৈ পিনে কোনো চিন্তনীয় বিষয় নহয়। এইটো কোৱালিটিৰ ওপৰত কিবা কথা এটা হৈছে বুলি মই গম পাইছোঁ, গতিকে আমি কোৱালিটি মেইনটেইন কৰিব লাগিব। কিন্তু কোৱালিটি মেইনটেইন কৰিবলৈ যাওঁতে যাতে আমাৰ এই উদ্যোগটোৰ ক্ষতি নহয় তাৰ কাৰণে আমি এৱাৰনেছ কৰিব লাগিব। তাৰ কাৰণে আমি কেনেধৰণে এই খেতি আমি কৰিব লাগিব বিজ্ঞানসন্মতভাৱে সেইখিনি আমি আলোচনা কৰিব লাগিব পৰৱৰ্তী সময়ত। কিন্তু এতিয়া যি আপুনি কৈছে যে বটলি ফেক্টৰীয়ে কেঁচাপাত লোৱা বন্ধ কৰিছে, এই লৈ পিনি ৰাতিপুৱাৰ পৰা চৰকাৰে বিভিন্ন ধৰণৰ উদ্যোগ লৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মই নিজেই বাৰ্তালাপত মিলিত হৈছোঁ। তেখেতে আমাৰ ৰবি কুটা ডাঙৰীয়াক এডিশ্যনেল চিফ ছেক্ৰেটাৰী, তেখেতে আজি চিফ ছেক্ৰেটাৰী হ'ব, অলৰেডি চিফ ছেক্ৰেটাৰী তেওঁ চাৰ্জ হয়তো লৈছে কিজানি। তেখেতে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে আৰু ডক্টৰ লক্ষ্মণ এছক মই মাতি পঠাইছোঁ অহা কাইলৈ ৰাতিপুৱা 9টা বজাত জিলা উপায়ুক্তৰ কাৰ্যালয়ত আমাৰ সংশ্লিষ্ট যিসকল সংস্থা আছে তেওঁলোকৰ লগত আমি আলোচনাত মিলিত